মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত ভয়েস চেঞ্চৰ বিষয়ে আলোচনা কৰিম কেনেধৰণে আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিব পাৰিম বা পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েসলৈ নিব পাৰিম গতি আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে সুন্দৰকৈ আলোচনা কৰিম আৰু তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত ভয়েস চেঞ্চৰ ওপৰত কোনো তোমালোকৰ ডাউট নাথাকিব গতি অতি সহজে তোমালোকে ভয়েস চেঞ্চৰ যিকোনো প্ৰশ্ন তোমালোকে কৰিব পাৰিবা যিকোনো কোৱেশ্যন ভয়েস চেঞ্চৰ যিকোনো কোৱেশ্যন এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস নিয়া বা পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েসলৈ নিয়া যিকোনো কোৱেশ্যন তোমালোকে ভয়েস চেঞ্চৰ সহজতে কৰিব পাৰিবা ভয়েসত কি হয় অবজেক্টটো বাক্যৰ আৰম্ভণিতে বহে বুজি পাইছানে পাৰ্থক্যটো হ'ল হেতু আৰু ইয়াতে মানে যেটো প্ৰধান পাৰ্থক্যটো হ'ল হেতু আৰু ইয়াৰ উপৰিও বিভিন্ন পাৰ্থক্য আছে আৰু গতিকে সাধাৰণতে এক্টিভ ভয়েসৰ বাক্যত সাবজেক্টটো আৰম্ভণিতে থাকে যেনে শিকাৰীজনে বাঘটো মাৰিলে গতিকে ইয়াত আৰু ইয়াতে সাবজেক্ট মানে কি যি কামটো কৰে হিয়ে হ'ল সাবজেক্ট তাকে সাবজেক্ট বুলি কোৱা হয় যেনে শিকাৰীজনে বাঘটো মাৰিলে কামটো কোনে কৰিছে কাৰ্যটো কোনে কৰিছে শিকাৰীজনে বাঘটো মৰা কামটো কোনে কৰিছে শিকাৰীজনে গতিকে শিকাৰীজন হ'ল বাক্যটোৰ সাবজেক্ট গতিকে এক্টিভ ভয়েসত কি হয় সাবজেক্টটো প্ৰথমতে থাকিব ইয়াতে যদি আমি এনে ধৰণে কওঁ শিকাৰীজনে কামটো কৰিছে গতিকে শিকাৰীজনে বাক্যটোৰ সাবজেক্ট আৰু ইয়াত কি হয় ইয়াতে তোমালোকৰ আৰুটো ৰৈৰু হ'ব লাগিছিলে ইয়াতে আৰুটো ৰৈৰু কি কিন্তু ইয়াতে এটা ইয়াত কি কাৰণে এনে ধৰণে হৈছে মানে কি এই যিখিনি মই নোট বনাইছিলোঁ এই নোটখিনি মানে লিখোতে যেতিয়া মই PDF ফাইললৈ কনভাৰ্ট কৰিছিলোঁ তেতিয়া PDF ফাইললৈ কনভাৰ্ট কৰাৰ পিছত মানে কি হয় কিছুমান অসমীয়া শব্দ কিছুমান মানে এনে ধৰণৰ পৰিৱৰ্তন দেখা পোৱা গৈছে মানে খেলিমেলি হৈ গৈছে কি কাৰণে হৈছে মই এইটো নিজে ধৰিব পৰা নাই গতিকে তোমালোকে সেইখিনি চাই ল'বা গতিকে আৰুটো ৰৈৰু হ'ব লাগিছিলে গতিকে অসমীয়া শব্দ কিছুমান তেনেধৰণে মানে PDF ফাইললৈ কনভাৰ্ট কৰোঁতে চেঞ্জ হৈ গৈছিলে আৰু ইয়াতে গতিকে সেইখিনি কোনো গতিকে মানে মেইন কথাখিনি বুজায় সেইটো কথা নাই গতিকে পেসিভ ভয়েস মানে কি গতিকে পেসিভ ভয়েসৰ কি হয় পেসিভ ভয়েসৰ বাক্যত সাধাৰণতে অবজেক্টটো আৰম্ভণিতে থাকে যেনে শিকাৰীজনে বাঘটো মাৰিলে এইটো যদি আমি কওঁ বাঘটো শিকাৰীজনৰ দ্বাৰা মৰা হ'ল গতিকে এইটো কি হ'ব পেসিভ ভয়েস আৰু ইয়াত অবজেক্টটো আৰম্ভণিতে আছে আৰু এটা কথা হ'ল যে পেসিভ ভয়েস আমাৰ কি কাৰণে পেসিভ ভয়েসৰ দৰকাৰ হ'ল এক্টিভ ভয়েসতে আমি সকলোখিনি বাক্য লিখিব পাৰিম নে নোৱাৰিম গতিকে এক্টিভ ভয়েস আৰু পেসিভ ভয়েসৰ ধাৰণাটো কি কাৰণে আহিলে ইয়াতে এক্টিভ ভয়েস আৰু পেসিভ ভয়েসৰ ধাৰণাটো কি কাৰণে আহিলে সকলোবিলাক বাক্য আমি এক্টিভ ভয়েসত লিখিব নোৱাৰোঁ কোনবিলাক বাক্য আমি এক্টিভ ভয়েসত লিখিব নোৱাৰোঁ যিবিলাক বাক্যৰ সাবজেক্টটো উল্লেখ নাথাকে মানে কামটো কোনে কৰিছে সেইটো উল্লেখ নাথাকে যদি আমি ক'লোহেঁতেন যে বাঘটো মৰা হ'ল গতিকে বাঘটো কোনে মাৰিলে তাত যদি উল্লেখ নাথাকে তেতিয়া আমি কি হ'ল তাতে পেসিভ ভয়েসটো দৰকাৰ হ'ল সেইকাৰণে পেসিভ ভয়েসটো দৰকাৰ হ'ল যেনে ধৰি লোৱা কামটো কৰা হ'ল মানে কামটো কোনে কৰিলে গতিকে তাত সাবজেক্টটো নাই গতিকে এনেধৰণৰ যিবিলাক বাক্যত সাবজেক্ট নাথাকে গতিকে তেনেধৰণৰ বাক্যৰ কাৰণে আমি সেই বাক্যবিলাক আমি পেসিভ ভয়েসত লিখিবলগীয়া হয় আৰু সেইকাৰণে পেসিভ ভয়েসৰ ধাৰণাটো আহিলে গতিকে এতিয়া আমি চাম যে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰাৰ নিয়ম আৰু ভিডিঅ'টো যিহেতু দীঘলীয়া হ'ব পাৰে গতিকে আমি মানে বিষয়খিনি খুব খৰকৈ নিবলৈ চেষ্টা কৰিম কথাটো বুজি পাইছানে মানে বিষয়খিনি অলপ দীঘলীয়া হ'ব যিহেতু ভিডিঅ'টো দীঘলীয়া হ'ব গতিকে আমি যিমান পাৰোঁ খৰকৈ নিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি মানে কিবা ইয়াতে যদি বুজি নোপোৱা তেতিয়া তোমালোকে কি কৰিবা ভিডিঅ'টো আকৌ ৰিপিট কৰি চাবা যিডোখৰ বুজি পোৱা নাই সেইডোখৰ দুবাৰ তিনিবাৰ ৰিপিট কৰি চাবা তেতিয়া তোমালোকে আৰু নিজেও অলপ ভাবি চাবা তেতিয়া সুন্দৰকৈ বুজি পাই যাবা গতিকে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰাৰ নিয়ম আমি প্ৰথমতে চাম যে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কেনেধৰণে কৰা হয় তাৰপিছত আমি চাম যে পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েস আমি কেনেধৰণে কৰিব পাৰিম গতিকে প্ৰথম নিয়মখিনি চাই লওঁ তাৰপিছত আমি দুটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম হ'লে গতিকে এক্টিভ ভয়েসৰ প্ৰথমতে তোমালোকে নিয়মখিনি চাই লোৱা এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসৰ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয় গতিকে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰাৰ প্ৰথম যিটো নিয়ম সেই নিয়মটো কি হ'ব যিটো বাক্য থাকিব সেই বাক্যটো মানে যিটো এক্টিভ ভয়েস থাকিব সেই এক্টিভ ভয়েসৰ বাক্যটো আমি বাক্যৰ অবজেক্টটো বাছি ল'ব লাগিব আৰু সেই অবজেক্টটো বাছিলে আমি পেসিভ ভয়েসৰ সাবজেক্ট হিচাপে আৰম্ভণিতে বহাব লাগিব আৰু কিছুমান অবজেক্ট সাবজেক্টলৈ নিউতে পৰিৱৰ্তন হয় আৰু কেনে ধৰণে পৰিৱৰ্তন হয় যদি অবজেক্টটো মি থাকে
তেতিয়া যদি বাক্যটোত মি থাকে তেতিয়া আমি গম পাম যে মিটো কি অবজেক্ট বাক্যটোৰ অবজেক্ট গতিকে সেইটো ছাবজেক্টলৈ নিলে কি হ'ব আই হ'ব হিম হ'লে কি হ'ব ছাবজেক্টলৈ নিলে হি হ'ব যদি অবজেক্টটো হাৰ থাকে তেতিয়া ছাবজেক্টলৈ নিলে কি হ'ব চি হ'ব যদি অবজেক্টটো ডেম থাকে তেতিয়া ছাবজেক্টলৈ নিলে কি হ'ব দে হ'ব যদি আছ থাকে তেতিয়া উই হ'ব আৰু ইউ থাকিলে ইউৱে হ'ব পৰিৱৰ্তন নহয় মানে আৰু ইয়াৰ বাহিৰে যদি অন্য অবজেক্ট থাকে তেতিয়া ছাবজেক্টলৈ নিউতে কোনো পৰিৱৰ্তন নহয় একে থাকিব মানে ধৰি লোৱা ইয়াৰ বাহিৰে বেলেগ অবজেক্ট যদি থাকে তেতিয়া ছাবজেক্টলৈ নিলে পৰিৱৰ্তন নহয় ধৰি লোৱা মাই ফাদাৰ আছে তেতিয়া ছাবজেক্টলৈ নিলে কি হ'ব মাই ফাদাৰে হ'ব ধৰি লোৱা ৰাম আছে গতিকে কি হ'ব ছাবজেক্টলৈ নিলে ৰামেই হ'ব ধৰি লোৱা অবজেক্টটো হিজ ব্ৰাদাৰ আছে বা হাৰ ফাদাৰ আছে গতিকে এইটো কি হ'ব বা হিজ সিষ্টাৰ আছে গতিকে ছাবজেক্টলৈ নিলে কি হ'ব হিজ সিষ্টাৰে হ'ব গতিকে এনেধৰণে গতিকে প্ৰথম নিয়মটো হ'ল এইটো ইয়াৰ পিছৰ নিয়মটো কি পেছিভ ভইচলৈ নিওঁতে দ্বিতীয়তে টেন্স অনুসৰি এটা বি ভাৰ্ব ব্যৱহাৰ কৰা হয় গতিকে আমি 2 নম্বৰতে কি কৰিব লাগিব এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰোঁতে আমি দ্বিতীয়তে আমি কি কৰিব লাগিব টেন্স অনুসৰি এটা বি ভাৰ্ব বহাব লাগিব আৰু যদি বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হয় তেতিয়া আমি কি কৰিম এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব বুজি পাইছেনে আৰু ইয়াতে ভইচখিনি আমি সুন্দৰকৈ শিকিবৰ কাৰণে টেন্সখিনি আমাৰ ক্লিয়াৰ লাগিব বুজি পাইছেনে টেন্সখিনি আমি ভালদৰে জানি থ'ব লাগিব আৰু যদি তোমালোকৰ কোনো ষ্টুডেণ্টৰ যদি টেন্সত অলপ খেলিমেলি আছে তেন্তে তোমালোকে কি কৰিবা টেন্সৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ গতিকে ভিডিঅ'টো তোমালোকে চাই ল'বা গতিকে পিছত চালেও হ'ব প্ৰথমতে ভিডিঅ'টো চাই লোৱা তাৰপিছত যদি টেন্সত অলপ খেলিমেলি আছে তেতিয়া তোমালোকে কি কৰিবা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিম তোমালোকে তাতে টেন্সৰ ভিডিঅ'টো চাই ল'বা টেন্সখিনি ক্লিয়াৰ লাগিব মানে ভইচ টেন্সেই হওক বা নেৰেশ্যনেই হওক বা অন্য ট্ৰেন্সলেশ্যনেই হওক বা কাৰেক্ট টেন্সেই হওক টেন্সটো খুব ইম্পৰ্টেণ্ট গতিকে টেন্সটো তোমালোকে ক্লিয়াৰ কৰিবা তাৰপিছত টেন্সটো গতিকে মানে ক্লিয়াৰ লাগিব টেন্সৰ কনচেপশ্যনটো মানে ভালকৈ থাকিব লাগিব তেতিয়াহে তোমালোকে এইখিনি বুজি পাবা গতিকে বাক্যটো যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে তেতিয়া আমি কি কৰিব লাগিব পেছিভ ভইচলৈ নিওঁতে এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব বি ভাৰ্ব হিচাপে তাৰপিছত যদি বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ হয় তেতিয়া এম ইজ আৰ লগতে বিং আহিব তাৰপিছত যদি বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হয় তেতিয়া হেভ হেছৰ লগতে কি আহিব বিন আহিব পেছিভ ভইচলৈ নিওঁতে বাক্যটো যদি পাষ্ট ইনডেফিনিট টেন্সৰ হয় তেতিয়া কি আহিব বি ভাৰ্ব ৱাজ উৱেৰ আহিব তাৰপিছত যদি পাষ্ট কণ্টিনিউৱাছ টেন্স হয় তেতিয়া ৱাজ উৱেৰ লগতে বি ভাৰ্ব হিচাপে বিং আহিব তাৰপিছত যদি পাষ্ট পাৰফেক্ট টেন্সৰ হয় তেতিয়া হেডৰ লগত বিন আহিব তাৰপিছত যদি ফিউচাৰ ইনডেফিনিট হয় তেতিয়া কি আহিব চেল উইলৰ লগতে বি আহিব গতিকে এইখিনি নিয়ম তাৰপিছত আমি 3 নম্বৰতে কি কৰিব লাগিব পেছিভ ভইচলৈ নিওঁতে সদায় ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ নিব লাগে গতিকে পেছিভ ভইচলৈ নিওঁতে আমি কি কৰিম তাত যিটো এক্টিভ ভইচৰ যিটো ভাৰ্ব সেই ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ নিব লাগিব আৰু ইয়াতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল মানে বুজি পাইছেনে ভাৰ্বৰ 3টা ফৰ্ম থাকে আৰু যদি ভাৰ্বৰ 3টা ফৰ্ম থাকে টেন্সত মই সেইখিনি সুন্দৰকৈ বুজাই থৈছিলোঁ গতিকে তোমালোকে টেন্সৰ ভিডিঅ'টো চাবা তাতে ভালকৈ বুজি পাবা প্ৰেজেণ্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল যেনে ধৰি লওক গ' ৱেণ্ট গান ডু ডিড ডান এনেধৰণে প্ৰত্যেকটো ভাৰ্বৰে 3টাকৈ ফৰ্ম থাকে গঠন থাকে মানে প্ৰেজেণ্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল গতিকে আমি পেছিভ ভইচলৈ নিওঁতে কি কৰিব লাগিব সেই ভাৰ্বটো যি ফৰ্মতে নাথাকক আমি পেছিভ ভইচলৈ নিওঁতে সেই ভাৰ্বটো কি লৈ যাব লাগিব পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাব লাগিব তাৰপিছত আমি পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ নিয়াৰ পিছত কি কৰিব লাগিব তাৰপিছত বাই আহিব বাই অহাৰ পিছত আমি কি কৰিব লাগিব পাষ্ট পাৰ্টিচিপললৈ নিয়াৰ পিছত তাৰপিছত কি আহিব বাই আহিব আৰু বাই অহাৰ পিছত এক্টিভ ভইচৰ যিটো ছাবজেক্ট সেই ছাবজেক্টটো আমি অবজেক্টলৈ আনিব লাগিব কিন্তু যদি বাক্যটোৰ ভাৰ্বটো যদি নো থাকে বুজি পাইছেনে যদি বাক্যটোৰ ভাৰ্বটো নো থাকে তেতিয়া নো থাকিলে আকৌ আমি বাই ব্যৱহাৰ কৰিব নোৱাৰোঁ তেতিয়া আমি কি ব্যৱহাৰ কৰিব লাগিব টু ব্যৱহাৰ কৰিব লাগিব তাৰপিছত আমি বাই বা টু ব্যৱহাৰ কৰাৰ পিছত আমি কি কৰিব লাগিব এক্টিভ ভইচৰ যিটো ছাবজেক্ট সেই ছাবজেক্টটো অবজেক্টলৈ আনিব লাগিব আৰু ছাবজেক্টটো অবজেক্টলৈ নিয়াৰ নিয়মটো হ'ল যদি ছাবজেক্টটো আই থাকে তেতিয়া মি হ'ব যদি হি থাকে তেতিয়া হিম হ'ব যদি চি থাকে তেতিয়া হাৰ হ'ব যদি দে থাকে ডেম হ'ব উই থাকিলে আছ হ'ব ইউ থাকিলে ইউ হ'ব আৰু ইয়াৰ বাহিৰে যদি অন্য ছাবজেক্ট থাকে তেতিয়া অবজেক্টলৈ নিলে কোনো পৰিৱৰ্তন নহয় গতিকে এইখিনিয়ে নিয়ম গতিকে এইখিনি নিয়ম আমি মনত ৰাখিব লাগিব তাৰপিছত আমি এতিয়া চাওঁ কেনেধৰণে আমি কৰিব পাৰিম
গতিকে ইয়াতে আমি দুটামান কৰি চাম প্ৰেজেণ্ট ইনডেফিনিট যদি অৰ্থাৎ বাক্যটো যদি এক্টিভ ভইচটো যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে এক্টিভ ভইচটো যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে তেতিয়া আমি কেনেধৰণে এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিব পাৰিম আৰু ইয়াতে মই টেন্সখিনি এক্সট্ৰাকৈ কৰিছোঁ যাতে তোমালোকৰ খেলি মেলি নালাগে মানে কনচেপ্টটো যাতে সুন্দৰকৈ তোমালোকে ক্লিয়াৰ হয় মানে যাতে ভালদৰে বুজি পোৱা সেইকাৰণে মই প্ৰত্যেকটো টেন্স ভাগ ভাগকৈ কৰিছোঁ মানে খেলি মেলিকৈ কৰা নাই ধৰি লোৱা প্ৰথমতে বোলে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আকৌ মই প্ৰেজেণ্ট কণ্টিনিউৱাছ সোমোৱাই দিছোঁ বা প্ৰেজেণ্ট পাৰফেক্ট সোমোৱাই দিছোঁ এনেধৰণে কৰা নাই ভাগ ভাগকৈ কৰিছোঁ তেতিয়া তোমালোকে সুন্দৰকৈ বুজি পাবা গতিকে ইয়াতে প্ৰথমতে প্ৰেজেণ্ট ইনডেফিনিট টেন্সটো আমি কৰি চাওঁ মানে এক্টিভ ভইচটো যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে তেতিয়া আমি কেনেধৰণে পেছিভ ভইচলৈ নিব পাৰিম বুজি পাইছেনে আৰু ইয়াতে যদি ভিডিঅ'টো তোমালোকৰ ক্লিয়াৰ নাহে তাৰ কাৰণ হ'ব পাৰে তোমালোকৰ ভিডিঅ'ৰ কোৱালিটিটো মানে ইউটিউবত ভিডিঅ'ৰ কোৱালিটিটো কমি থাকিব পাৰে গতিকে ভিডিঅ'ৰ কোৱালিটিটো তোমালোকে বঢ়াই ল'বা তেতিয়া তোমালোকে স্পষ্টকৈ দেখা পাবা যদি স্পষ্ট হোৱা নাই তেতিয়া সেইটো কৰা কোৱালিটিটো বঢ়াই লোৱা গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্স হি লাইকছ মেংগোজ আৰু ইয়াতে আমি জানিব লাগিব যে বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে বুলি আমি কেনেধৰণে গম পাম বুজি পাইছেনে আৰু টেন্সটো চাবৰ কাৰণে আমি ভাৰ্বটো চাব লাগিব ভাৰ্বটো কিহত আছে প্ৰেজেণ্টত আছেনে পাষ্টত আছেনে পাষ্ট পাৰ্টিচিপলত আছে বা কিহত আছে আমি চাব লাগিব যদি বাক্যটোৰ ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকে তেতিয়া গম পাবা যে সেই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে আৰু ইয়াৰ বাক্যটোৰ ভাৰ্বটো কি লাইকছ বুজি পাইছানে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কেতিয়া থাকিব পাৰে যদি বাক্যটোৰ ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকে তেতিয়া বাক্যটো কি হ'ব পাৰে প্ৰেজেণ্ট ইনডেফিনিট টেন্স হ'ব পাৰে নহয় হ'ব আৰু যদি বাক্যটোৰ ভাৰ্বৰ লগত এছ বা ইএছ লাগি থাকে তেতিয়াতো গম পাবাই তেতিয়া সেইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স আমি জানো যে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত কি হয় এছ বা ইএছ লগ লাগি থাকে গতিকে যদি ভাৰ্বৰ লগত এছ বা ইএছ লগ লাগি থাকে তেতিয়া গম পাবা সেইটো কি প্ৰেজেণ্ট ভাৰ্বৰ শেষৰ ফালে যদি ভাৰ্বটোৰ লগত যদি এছ বা ইএছ লগ লাগি থাকে সেইটো কি প্ৰেজেণ্ট ইনডেফিনিট টেন্স যিহেতু প্ৰেজেণ্ট ইনডেফিনিট টেন্সতহে ভাৰ্বৰ লগত এছ বা ইএছ লগ লাগি থাকে যদি তাৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় গতিকে হি লাইকছ মেংগোজ গতিকে এই ভাৰ্বটোৰ লগত এছ বা ইএছ যোগ হৈ আছে বুজি পাইছেনে এছ এটা লাগি আছে পিছফালে গতিকে আমি গম পালোঁ যে এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বুজি পাইছেনে কেতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্স হ'ব পাৰে বাক্যটো যেতিয়া বাক্যটোৰ ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকিব বা বাক্যটোৰ ভাৰ্বৰ লগত এছ বা ইএছ থাকিব তেতিয়া কি হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্স গতিকে এইটো বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স গতিকে আমি পেছিভ ভইচলৈ নিবৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব ইয়াৰ যিটো অবজেক্ট এক্টিভ ভইচৰ অবজেক্টটো চাব লাগিব আৰু অবজেক্টটো আমি কিবা কাক বুলি প্ৰশ্ন কৰিও চাব পাৰোঁ বা ভাৰ্বৰ পিছতে অবজেক্টটো থাকিব গতিকে হি লাইকছ মেংগোজ হি মেংগোজ ভাল পায় মানে মেংগো ভাল পায় হি আম ভাল পায় গতিকে কি ভাল পায় মেংগো ভাল পায় গতিকে মেংগোজটো হ'ব কি অবজেক্ট বা ভাৰ্বৰ পিছতে কি থাকিব অবজেক্টটো থাকিব গতিকে আমি প্ৰথমতে বহাব লাগিব প্ৰথমতে কি বহাব লাগিব মেংগোজ প্ৰথমতে কি আহিব অবজেক্ট কি মেংগোজ গতিকে প্ৰথম আহিব মেংগোজ হ'ল ইয়াৰ পিছত আমি কি কৰিব লাগিব এটা বিভাৰ্ব বহাব লাগিব টেন্স অনুসৰি আৰু টেন্সটো কি প্ৰেজেণ্ট ইনডেফিনিট টেন্স গতিকে বিভাৰ্ব কি আহিব এম ইজ আৰ আৰু এম ইজ আৰটো ক'ত ব্যৱহাৰ কৰা হয় ছাবজেক্টটো কি হ'লে এম ব্যৱহাৰ কৰা হ'ব কি হ'লে আৰ ব্যৱহাৰ কৰা হ'ব যদি ছাবজেক্টটো আই হয় তেতিয়া এম হ'ব আৰু যদি আইৰ বাহিৰে অন্য একবচন হয় তেতিয়া ইজ হ'ব অৰ্থাৎ ছিংগুলাৰ নাম্বাৰ হ'লে ইজ হ'ব আৰু যদি প্লুৰেল নাম্বাৰ হয় অৰ্থাৎ বহুবচন হয় তেতিয়া আৰ হ'ব গতিকে মেংগোজ আৰু ইয়াতে মন কৰিবা যদি অবজেক্টটোৰ পিছত এছ বা ইএছ লাগি থাকে তেতিয়া হ'ব সাধাৰণতে সেইটো কি হ'ব প্লুৰেল নাম্বাৰ যেনে মেংগোৰ লগত ইএছ লাগি আছে মেংগোজ মানে বহুবচন হৈ আছে প্লুৰেল নাম্বাৰ হৈ আছে গতিকে এইটো কি হ'ব আৰ আহিব গতিকে মেংগোজ আৰ তাৰপিছত আমি 3 নম্বৰতে কি কৰিব লাগিব ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিব লাগিব গতিকে ভাৰ্বটো কি লাইক আৰু এছ বা ইএছ লাগি থাকিলে সেইটো বাদ দিবা লাইক মেইন ভাৰ্বটো হ'ল লাইক আৰু এইটো ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গতিকে একেবাৰে লাষ্টলৈ লৈ যাব লাগিব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গতিকে লাইকটো পাষ্ট পাৰ্টিচিপল নিলে কি হ'ব লাইকড হ'ব LIKED গতিকে ইয়াত ভাৰ্বৰ সেইকেইটা মুখস্থ ৰাখিব লাগিব মনত ৰাখিব লাগিব কোনটো ভাৰ্ব প্ৰেজেণ্টত কি পাষ্টত কি পাষ্ট পাৰ্টিচিপলত কি সেইটো মনত ৰাখিব লাগিব গতিকে লাইকটো আমি পাষ্ট পাৰ্টিচিপলত নিলে কি হ'ব
লাইকড হ'ব গতিকে LIKED লাইকড হ'ল মেংগোছ আৰ লাইক তাৰপিছত ইয়াৰ পিছত কি আহিব ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰাৰ পিছত বাই আহিব গতিকে আমি কি ব্যৱহাৰ কৰিব লাগিব বাই তাৰপিছত কি আহিব ইয়াৰ যিটো ছাবজেক্ট সেই ছাবজেক্টটো অবজেক্টলৈ নিব লাগিব গতিকে ছাবজেক্টটো কি হিটো এফালে আহিলে কি হ'ব অবজেক্টলৈ আহিলে হ'ব হিম গতিকে মেংগোছ আৰ লাইকড বাই হিম ইয়াৰ পিছত আছে দে প্লে ফুটবল এভৰি ডে গতিকে এই বাক্যটো গতিকে প্ৰথমতে আমি পেচিভ ভইচ হ'লে কি কৰিব লাগিব বাক্যটোৰ অবজেক্টটো চাব লাগিব দে প্লে ফুটবল এভৰি ডে অৰ্থাৎ সিহঁতে প্ৰতিদিনে কি খেলে বা সিহঁতে সদায় বা প্ৰত্যেক দিনা ফুটবল খেলে গতিকে ইয়াত কি খেলে বুলি ক'লে যদি কি বা কাক বুলি প্ৰশ্ন কৰি আমি অবজেক্টটো বাছি ল'ব পাৰোঁ কি খেলে ফুটবল গতিকে ফুটবলটো হ'ব বাক্যটোৰ অবজেক্ট আৰু ইয়াতে আমি ভাৰ্বৰ পিছত চালেও হ'ব আৰু ইয়াতে মন কৰিবা যদি বাক্যটোত সময় বা ঠাই থাকে তেতিয়া সময় বা ঠাইটো বাদ দিবা মানে কি একেবাৰে বাদ দিব নালাগে মানে সেইটো নাই বুলি ধৰি পেলাই একেবাৰে শেষত বহাই দিলে হ'ল যদি বাক্যটোত সময় থাকে বা ঠাই থাকে যেনে এভৰিডেটো সময় গতিকে সময় থাকিলে এইটো সময় আছে গতিকে সময়টো আমি নাই বুলি ধৰি পেলাই কৰিম একেবাৰে শেষত বহাই দিম কাৰণটো কি সময় বা ঠাই মানে টাইম বা প্লেচ অবজেক্টত নাহে গতিকেটো আমি কি কৰিম এভৰিডে আছে এভৰিডেটো আমি একেবাৰে নাই বুলি ধৰি শেষত বহাই দিম গতিকে ফুটবলটো কি হ'ব অবজেক্ট গতিকে এইটো ছাবজেক্টত আহিব গতিকে ফুটবলটো ছাবজেক্টত আহিব হ'ল ফুটবল তাৰপিছত আমি কি কৰিব লাগিব ভিডিঅ'টো অলপ স্পষ্ট হোৱা নাই নেকি হ'ল ইয়াৰ পিছত আমি কি কৰিব লাগিব তাৰপিছত অবজেক্টটো ছাবজেক্ট কৰিলোঁ তাৰপিছত আমি বি ভাৰ্ব বহাব লাগিব বি ভাৰ্বটো কি আহিব এমিজাৰ প্ৰেজেণ্ট এভিডেঞ্চৰ এমিজাৰ আহিব গতিকে ফুটবল হ'লে এইটো ছিংগুলাৰ নাম্বাৰ গতিকে কি হ'ব ইজ আহিব তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল আগৰ নিচিনাই কি প্লেটো পাষ্ট পাৰ্টিচিপল নিলে প্লেইড হ'ব তাৰপিছত আহিব বাই তাৰপিছত ডেটো এফালে আহিলে হ'ব কি ডেম তাৰপিছত যিটো আমি ঠাই বা মানে প্লেচ বা টাইমটো যিটো এৰি দিবলৈ কৈছোঁ সেইটো একেবাৰে লাষ্টত বহাই দিবা এভৰিডেটো কি টাইম বা সময় গতিকে ফুটবল ইজ প্লেইড বাই ডেম এভৰিডে ঠিক একেধৰণে পিপুল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড অৰ্থাৎ অল অভাৰ দ্য ৱৰ্ল্ড মানে হ'ল সমগ্ৰ পৃথিৱীতে মানুহে কি কয় ইংৰাজী কয় গতিকে ইয়াত অল অভাৰ দ্য ৱৰ্ল্ডটো হ'ল ঠাই গতিকে এইটো অবজেক্টত নাহে বা ইয়াৰ মাজত নাহে একেবাৰে শেষত আহিব অল অভাৰ দ্য ৱৰ্ল্ডটো বাদ দিব এইটো ঠাই প্লেচ গতিকে অল অভাৰ দ্য ৱৰ্ল্ডটো একেবাৰে শেষত আহি যাব বুজি পাইছেনে গতিকে পিপুল স্পীক ইংলিছ মেইন যিটো চেণ্টেঞ্চ সেইটো হ'ল কি পিপুল স্পীক ইংলিছ গতিকে ইংলিছটো হ'ল কি অবজেক্ট পিপুল স্পীক ইংলিছ মানুহে কি কয় ইংৰাজী কয় সমগ্ৰ পৃথিৱীতে বাদ দিয়া গতিকে কি কয় ইংলিছ গতিকে স্পীকটো হ'ল ভাৰ্ব গতিকে ইয়াৰ পিছতে ইংলিছ আছে গতিকে ইংলিছটো হ'ব কি অবজেক্ট গতিকে এইটো আহিব ছাবজেক্ট ইংলিছ তাৰপিছত আহিব কি এম ইজাৰ তাৰপিছত কি হ'ব ইংলিছটো যিহেতু ছিংগুলাৰ নাম্বাৰ গতিকে কি আহিব ইজ আহিব গতিকে ইংলিছ ইজ তাৰপিছত ইয়াৰ ভাৰ্বটো কি স্পীকটো পাষ্ট পাৰ্টিচিপল হ'ব স্পকেন স্পকেন গতিকে ইংলিছ ইজ স্পকেন তাৰপিছত কি আহিব বাই আহি পেলাই কি আহিব বাই পিপুল কিন্তু ইয়াতে মন কৰিবা বাই পিপুল থাকিলে বাই পিপুলটো লিখিব নালাগে এইটো বাই পিপুলটো মই ব্ৰেকেটত দিছোঁ মানে এইটো লিখিব নালাগে কি কাৰণে লিখিব নালাগে মই কৈ আছোঁ তাৰপিছত অল অভাৰ দ্য ৱৰ্ল্ডটো লিখি দিবা অল অভাৰ দ্য ৱৰ্ল্ড তাৰপিছত সময়টো আছিলে সময়টো লিখি দিওঁ গতিকে ইংলিছ ইজ স্পকেন ইয়াতে বাই পিপুল থাকিলে বাই পিপুলটো অবজেক্টত লিখিব নালাগে মানে যদি বাই পিপুল আহে তেতিয়া বাই পিপুলটো আমি নিলিখোঁ কাৰণটো হ'ল কি মানে ইয়াতে অৰ্থটো চোৱা ইংলিছ ইজ স্পকেন অৰ্থাৎ ইংৰাজী কোৱা হয় বাই পিপুল মানে কি পিপুল মানে ৱৰ্ল্ডত যিমানখিনি লোক আছে গোটেইখিনিক আমি পিপুল বুলি কওঁ গতিকে মানুহৰ দ্বাৰা সমগ্ৰ পৃথিৱীতে ইংৰাজী মানুহৰ দ্বাৰা কোৱা হয় গতিকে মানুহৰ দ্বাৰা কোৱা হয় বুলি আমি ক'ব নালাগে আৰু বুজি পাইছানে গতিকে কোনে ক'ব ইংলিছ কোনে ক'ব মানুহে ক'ব গতিকে সমগ্ৰ পৃথিৱীতে ইংৰাজী কোৱা হয় বুলি ক'লে হ'ল মানুহৰ দ্বাৰা কোৱা হয় বুলি ক'লে এইটো আখুৱা হ'ব মানে চেণ্টেঞ্চটো শুনি ভাল নালাগিব গতিকে সেইকাৰণে বাই পিপুল থাকিলে বাই পিপুলটো আমি নিলিখোঁ গতিকে ইংলিছ ইজ স্পকেন অল অভাৰ দ্য ৱৰ্ল্ড ঠিক একেধৰণে আই ন' হিম গতিকে এইটো হিমটো এফালে আহিলে হ'ব হি ইজ তাৰপৰা ন'টো নউন হৈ যাব তাৰপিছত ইয়াতে চাবা ন' থাকিলে কি হ'ব বাই নহয় কেতিয়া টু আহিব তাৰপিছত আইটো এফালে আনিলে কি হ'ব অবজেক্টটো আনিলে মি
গতিকে হি ইজ ন'ন টু মি। আৰু ভিডিঅ'ৰ মাজতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এটা কথা জনাই থওঁ যে আমাৰ এই চেনেলৰ ফালৰ পৰা মই এটা ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি সন্নিৱিষ্ট কৰি পেলাই এটা PDF মই প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত এনেধৰণে তোমালোকৰ মোবাইলত ওলাব আৰু এনেধৰণে তোমালোকে ইংৰাজী ব্যাকৰণৰ গোটেই নিয়মখিনি তোমালোকে ইয়াতে পাবা। আৰু গোটেই নিয়মখিনি মানে ইয়াত যিখিনি বিষয় সন্নিৱিষ্ট কৰা হৈছে ইয়াত দিয়া আছে আৰু তাত যিখিনি বিষয় এই PDFটোত সন্নিৱিষ্ট কৰা বিষয়সমূহ দিয়া আছে আৰু সেই বিষয়সমূহ হ'ল টেন্স, মানে টেন্সৰ সম্পূৰ্ণ প্ৰকাৰখিনি মই তাতে দি দিছোঁ আৰু কেনেধৰণে ট্ৰেন্সলেশ্যন কৰা হয়, ছাবজেক্ট অবজেক্ট কি, মানে গোটেইখিনি তাতে মই সন্নিৱিষ্ট কৰিছোঁ। আৰু ট্ৰেন্সলেশ্যন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেধৰণে অনুবাদ কৰা হয়, আৰু টেন্স কাৰেকশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, প্ৰিপজিশ্যন, ডিটাৰমিনাৰ, তাৰপিছত কম্বাইন চেণ্টেন্স, চেণ্টেন্স কাৰেকশ্যন, মেক চেণ্টেন্স, গ্ৰুপ ভাৰ্বছ, ফ্ৰেজেছ, গোটেইখিনি তাতে মই এই 10টা যি বিষয়, এই 10টা বিষয় মই তাত সম্পূৰ্ণৰূপে সন্নিৱিষ্ট কৰিছোঁ। আৰু তাত নোটখিনি সুন্দৰভাৱে তাত বনাই দিয়া আছে আৰু তোমালোকে নোটখিনি পঢ়িলেই, আৰু নোটখিনি তোমালোকৰ চিৰিয়েলি দিয়া আছে, মানে কোনটোৰ পিছত কোনটো, মানে তাত বিচাৰি ফুৰিব নালাগে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এই PDFটো মানে প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত তোমালোকে এনেধৰণে ওলাব আৰু ইয়াতে তোমালোকৰ নিজৰ মোবাইলতে ডাউনলোড কৰি পেলাই তোমালোকে এনেধৰণে পঢ়িব পাৰিবা। গতিকে আৰু ইয়াতে মই কি কৰিছোঁ, HSLC 1998ৰ পৰা মানে এতিয়ালৈকে যিমানখিনি গ্ৰামাৰৰ কুৱেশ্যন আহিছে গোটেই গ্ৰামাৰৰ কুৱেশ্যনখিনি ইয়াত দিয়া আছে আৰু সেই কুৱেশ্যনখিনিৰ এনচাৰখিনিও দিয়া আছে, কেৱল কুৱেশ্যনখিনি নহয় এনচাৰখিনিও দিয়া আছে। আৰু তোমালোকে সেই গ্ৰামাৰৰ কুৱেশ্যনখিনি ক'ত বিচাৰি ফুৰিব নালাগে, এই PDF ফাইলটোতে তোমালোকে পাই যাবা। আৰু ইয়াতে তোমালোকৰ নোটখিনি সুন্দৰভাৱে বনাই দিয়া আছে আৰু নোটখিনি পঢ়িলেই তোমালোকে ভালদৰে বুজি পাবা। গতিকে ইয়াতে যদি তোমালোকে টেন্সটো চোৱা, গতিকে ইয়াতে টেন্সৰ ধুনীয়াকৈ সুন্দৰকৈ বুজাই থোৱা আছে। প্ৰেজেণ্ট ডেফিনিট টেন্স, গোটেই বাক্যটো অভ্যাসগত হ'লে এনেধৰণে গোটেইখিনি ইয়াত চিৰিয়েলি মানে ক্ৰম অনুসাৰে ইটোৰ মানে কোনটোৰ পিছত কোনটো পঢ়িব লাগিব। আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ কি হয়, এনেধৰণৰ তেওঁলোকৰ মানে খোকোজা লাগে, কোনটো বিষয়ৰ পিছত কোনটো বিষয় পঢ়িম, মানে গ্ৰামাৰৰ কোনটোৰ পিছত কোনটো পঢ়িম। গতিকে ইয়াত তোমালোকে যদি PDFটো লোৱা, তেতিয়া এই PDFটোৱে তোমালোকে চিৰিয়েলি পঢ়িলে সুন্দৰকৈ কথাখিনি বুজি পাব পাৰিবা। আৰু ইয়াতে মই সম্পূৰ্ণ ইংৰাজী ব্যাকৰণৰ সম্পূৰ্ণ বিষয়খিনি মই সন্নিৱিষ্ট কৰিছোঁ। গতিকে ইয়াতে তোমালোকে যিটো বিষয় পঢ়োঁ বুলি ভাবা, গতিকে ভইচ চেঞ্জ, নেৰেশ্যন, টেন্স, প্ৰিপজিশ্যন, ডিটাৰমিনাৰ, কম্বাইন চেণ্টেন্স, যিয়ে নপঢ়োঁ বুলি কোৱা সকলোখিনি ইয়াতে পাবা। আৰু ইয়াতে যদি তোমালোকে ধৰি লোৱা কিবা এটা বিষয় পঢ়ি থাকোঁতে ধৰি লোৱা ইয়াত বুজি পোৱা নাই, ধৰি লোৱা টেন্সটো বা নেৰেশ্যন পঢ়ি আছা, নেৰেশ্যনটো পঢ়ি থাকোঁতে ধৰি লোৱা অলপ নোটটো পঢ়ি পেলাই ভালদৰে বুজি পোৱা নাই, তেতিয়া তোমালোকে মই তাতে কি কৰিছোঁ, সেই PDFৰ মানে সেই বিষয়টোৰ ওপৰতে কি কৰিছোঁ, তাৰ ভিডিঅ'ৰ লিংকো মই দি দিছোঁ। গতিকে সেই ভিডিঅ'ৰ লিংকটোতো তোমালোকে ক্লিক কৰি পেলাই তোমালোকে সেই ভিডিঅ'টো চাই পেলাই ভালদৰে বুজিব পাৰিবা। আৰু এনেধৰণে প্ৰস্তুত কৰি লোৱা PDFক ই-বুক বুলি কোৱা হয়। গতিকে আৰু এই ই-বুকখন যদি তোমালোকে ল'ব বিচাৰা বা এই PDF ফাইলটো যদি তোমালোকে ল'ব বিচাৰা, তেন্তে তোমালোকে তাৰ কাৰণে তোমালোকে পে' কৰিব লাগিব, 199 এটা পে' কৰিব লাগিব। আৰু 199 পে' কৰাৰ পিছত তোমালোকৰ হোৱাটছএপত মানে তোমালোকে মোৰ গুগল পে' বা ফোনপে'ত তোমালোকে সেই পে'মেণ্টটো তোমালোকে পঠিয়াব পাৰা। আৰু সেই পে'মেণ্টটো পঠিওৱাৰ পিছত মই তোমালোকৰ এই PDF ফাইলটো তোমালোকৰ হোৱাটছএপত দি দিম আৰু তাতে ক্লিক কৰি পেলাই লিংকটো মই দি দিম, তাতে ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিবা। আৰু ডাউনলোড কৰাৰ পিছত এটা পাছৱৰ্ড আহিব আৰু সেই পাছৱৰ্ডটো মই তোমালোকক দি দিম। আৰু পাছৱৰ্ডটো ক্লিক কৰাৰ পিছত তোমালোকে এনেধৰণে মোবাইলতে এনেধৰণে গোটেইখিনি তোমালোকক ওলাই যাব আৰু তাতে পঢ়িব পাৰিবা। আৰু যদি তোমালোকে কোনো ইচ্ছুক ষ্টুডেণ্টে যদি এই ই-বুকখন ক্ৰয় কৰিব বিচাৰা, তেন্তে মোৰ ফোন নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। গতিকে তাতে তোমালোকে কণ্টেক্ট কৰিব পাৰিবা, 6002829591। গতিকে এইখিনি হ'ল প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ। তাৰপিছত আমি চাম কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। আৰু বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে বুলি কেনেধৰণে গম পাবা? আমি গম পাব লাগিবতো বাক্যটো কিহত আছে। প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে বুলি আমি কেনেধৰণে গম পাম? বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে বুলি কেনেধৰণে গম পাবা? ইয়াতে ছাবজেক্টৰ পিছতে এমিজাৰ থাকিব, বুজি পাইছানে? ছাবজেক্টৰ পিছতে এমিজাৰ থাকিব।
এম ইজ আৰ বি ভাৰ্ব এম ইজ আৰ আৰু ভাৰ্বটোৰ লগত আই এন জি লাগি থাকিব বুজি পাইছেনে অৰ্থাৎ যদি বাক্যটোত এম ইজ আৰ থাকে আৰু ভাৰ্বৰ লগত আই এন জি লাগি থাকে তেতিয়া গম পাব যে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ গতিকে ইয়াত ইজ আছে আৰু ভাৰ্বৰ লগত আই এন জি লাগি আছে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ গতিকে ইয়াত কি হ'ব হি ইজ প্লেয়িং ফুটবল নাওটো হ'ল সময় নাওটো বাদ দিয়া নাওটো একেবাৰে শেষত বহাবা গতিকে ইয়াৰ অবজেক্টটো কি ফুটবল হি ইজ প্লেয়িং ফুটবল সি ফুটবল খেলি আছে কি খেলি আছে ফুটবল গতিকে এইটো হ'ব অবজেক্ট এইটো কি আহিব পেছিভ ভইচৰ ছাবজেক্ট হিচাপে আহিব ফুটবল তাৰপিছত যদি বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ হয় তেতিয়া পেছিভ ভইচলৈ নিওঁতে আমি কি কৰিব লাগিব অবজেক্টটো ছাবজেক্ট কৰাৰ পিছতে আমি এম ইজ আৰ বহাব লাগিব লগতে বিং আহিব গতিকে ফুটবলৰ লগত কি আহিব এম ইজ আৰৰ গতিকে ফুটবলটো ছিংগুলাৰ নাম্বাৰ গতিকে ইজ আহিব তাৰপিছত আহিব কি লগতে কি আহিব বিং হ'ল তাৰপিছত আমি কি কৰিব লাগিব ভাৰ্বটো পাছ পাৰ্টিচিপল ভাৰ্বটো কি ভাৰ্বটো ইয়াত হ'ল প্লেয়িং গতিকে প্লেয়িং যিটো মানে তাৰ লগত যিটো আই এন জি লাগি থাকিব সেইটো আই এন জিটো বাদ দিবা আই এন জিটো বাদ দিলে কি হ'ব প্লে আই এন জিটো বাদ দিলে কি হ'ব প্লে হ'ব মেইন ভাৰ্বটো কি প্লে গতিকে প্লেটো পাছ পাৰ্টিচিপল কৰিলে কি হ'ব প্লেইড হ'ব প্লেৰ যিটো পাছ পাৰ্টিচিপল ফৰ্ম এইটো হ'ব প্লেইড তাৰপিছত কি আহিব ভাৰ্বটো পাছ পাৰ্টিচিপল কৰাৰ পিছত বাই আহিব তাৰপিছত কি আহিব ছাবজেক্টটো অবজেক্ট হ'ব গতিকে বাই হিম হ'ল ঠিক একেধৰণে দ্য ডক্টৰ ইজ এক্সামাইনিং দ্য পেচেণ্টছ গতিকে এইটো কৰিবা গতিকে এইটো কি হ'ব দ্য পেচেণ্টছ আৰ বিং এক্সামাইন বাই দ্য ডক্টৰ এনেধৰণে হ'ব গতিকে দ্য পেচেণ্টটো অবজেক্ট এইটো ছাবজেক্টত আহিব আৰু দ্য পেচেণ্টছটো এইটো মানে ডক্টৰজনে ৰোগীসকলক পৰীক্ষা কৰি আছে এক্সামাইন কৰি আছে গতিকে পেচেণ্টছটো হ'ল বহু বচন পেচেণ্টৰ পিছত এষ্টা লাগি আছে গতিকে বহু বচন এইটো আৰ আহিব এইখিনি কৰিবা পুৰেল নাম্বাৰ ইয়াৰ পিছত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যদি থাকে এক্টিভ ভইচ তেতিয়া আমি পেছিভ ভইচলৈ কেনেধৰণে নিম ইয়াত আছে উই হেভ কমপ্লিটেড দ্য ৱৰ্ক উই হেভ কমপ্লিটেড দ্য ৱৰ্ক গতিকে এইটো আৰু বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে বুলি আমি কেনেধৰণে গম পাম বাক্যটোত হেভ বা হেজ থাকিব মন কৰিবা কি থাকিব হেভ বা হেজ বাক্যটোত কি থাকিব হেভ বা হেজ থাকিব আৰু মানে ইয়াৰ যিটো ভাৰ্ব সেই ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ থাকিব তেতিয়া গম পাব যে সেইটো কিহত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে গতিকে ইয়াত হেভ আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ আছে গতিকে গম পালোঁ এইটো কি প্ৰেজেণ্ট পাৰফেক্ট টেন্স গতিকে এইটো আমি পেছিভ ভইচলৈ নিওঁতে আমি কেনেধৰণে কৰিম অবজেক্টটো ছাবজেক্ট গতিকে দ্য ৱৰ্কটো হ'ল অবজেক্ট গতিকে এইটো ছাবজেক্টত আহিব কি আহিব দ্য ৱৰ্ক তাৰপিছতে কি আহিব অবজেক্টটো ছাবজেক্ট কৰাৰ পিছতে হেভ বা হেজ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হেভ হেজৰ লগতে বিন এটা আহিব এতিয়া আমি চাব লাগিব যে এই ছাবজেক্টটোৰ লগত দ্য ৱৰ্কৰ লগত হেভ হ'ব নে হেজ হ'ব আৰু তাৰ কাৰণে আমি জানিব লাগিব হেভ হেজৰ ব্যৱহাৰটো জানিব লাগিব আৰু ইয়াতে চমুকৈ কৈ থৈছোঁ হেভ হেজৰ ব্যৱহাৰটো মানে যদি ছাবজেক্টটো একবচন হয় ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া হেজ ব্যৱহাৰ কৰিব লাগিব আৰু যদি পুৰেল নাম্বাৰ হয় বহু বচন হয় তেতিয়া হেভ ব্যৱহাৰ কৰিব লাগিব কিন্তু আইটো কথাটো বেলেগ আইটোৰ লগত আইটো ছিংগুলাৰ হ'লেও আইৰ লগত হেভ ব্যৱহাৰ কৰা হয় বুজি পাইছেনে আইটো ছিংগুলাৰ হ'লেও কি হ'ব আইৰ লগত হেভ ব্যৱহাৰ কৰা হ'ব হ'ল আইটোক বাদ দি পেলাই কি যদি ছিংগুলাৰ হয় ছাবজেক্টটো তেতিয়া কি হ'ব হেজ হ'ব আৰু যদি পুৰেল হয় বহু বচন হয় এটাতকৈ বেছি হয় তেতিয়া কি হ'ব হেভ হ'ব গতিকে দ্য ৱৰ্ক মানে কামটো কথা বুজায় গতিকে কামটোতো ছিংগুলাৰ নাম্বাৰ গতিকে কি আহিব হেজ আহিব কিন্তু ইয়াতে মনত ৰাখিবা যে আইটো ছিংগুলাৰ হ'লেও তাৰ লগত কি ব্যৱহাৰ কৰা হয় হেভ ব্যৱহাৰ কৰা হয় এতিয়া দ্য ৱৰ্ক তাৰপিছত হেভ হেজ বহাৰ পিছত তাৰপিছত বিন আহিব তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ইয়াতে মনত ৰাখিবা যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এক্টিভ ভইচতো ভাৰ্বটো কি হৈ থাকে প্ৰেজেণ্ট কি পাষ্ট পাৰ্টিচিপল হৈ থাকে বুজি পাইছেনে মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এক্টিভ ভইচ আৰু পেছিভ ভইচ দুইটাতে ভাৰ্বটো একেই থাকিব কাৰণটো কি কাৰণ এক্টিভ ভইচতো সেইটো পাষ্ট পাৰ্টিচিপলত থাকিব আৰু পেছিভ ভইচলৈ নিওঁতেতো পাষ্ট পাৰ্টিচিপলতে নিব লাগিব গতিকে মনত ৰাখিবা যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ভাৰ্বটো এক্টিভ ভইচ আৰু পেছিভ ভইচ দুইটাতে একে থাকিব কাৰণটো কি কাৰণটো দুইটা ভইচতে কি হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত থাকিব গতিকে আমি ডাইৰেক্ট ভাৰ্বটো বহাই দিলে হ'ল গতিকে দ্য ৱৰ্ক হেজ বিন কমপ্লিটেড তাৰপিছত বাই আহিব তাৰপিছত আছ ঠিক একেধৰণে দ্য ৱৰ্কাৰ্ছ হেভ বিল্ড দ্য ব্ৰিজ গতিকে এইটো কৰিবা কি হ'ব দ্য ব্ৰিজ হেজ বিন বিল্ড বাই দ্য ৱৰ্কাৰ্ছ এনেধৰণে হ'ব দুই এটা নিজেও কৰি চাব লাগে ইয়াৰ পিছত আছে পাষ্ট ইনডেফিনিট
আৰু ইয়াতে প্ৰেজেণ্ট পাৰফেক্টৰ পিছত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো মানে এইটো পেছিভ ভইচলৈ আমি নিব নোৱাৰোঁ, গতিকে সেইটো নালাগে আৰু বিশেষ প্ৰয়োজনো নাই সেইটো মানে ভইচৰ ক্ষেত্ৰত। গতিকে পাষ্ট ইনডেফিনিট টেন্স আৰু বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত আছে বুলি আমি কেনেধৰণে গম পাম? বাক্যটোৰ ভাৰ্বটো চাবা, ভাৰ্বটো যদি পাষ্ট ফৰ্মত থাকে, বুজি পাইছেনে? বাক্যটোৰ ভাৰ্বটো যদি পাষ্ট ফৰ্মত থাকে তেতিয়া গম পাব যে সেই বাক্যটো বা সেই এক্টিভ ভইচটো কিহত আছে? পাষ্ট ইনডেফিনিট টেন্সত আছে। ইয়াত কিল্ড KILL কিল মানে হ'ল কিল মানে হত্যা কৰা, গতিকে এইটো ভাৰ্বৰ 1 নম্বৰ ফৰ্ম। তাৰপিছত পাষ্ট ফৰ্মটো কি আহিব? কিল্ড আহিব। তাৰপিছত একেবাৰে লাষ্টত কি আহিব? পাষ্ট পাৰ্টিচিপল ফৰ্মটো কিল্ড আহিব। এনেধৰণে হ'ব কিল্ড, বুজি পাইছেনে? গতিকে এইটো কোন কিহত আছে? পাষ্টত আছে। এইটো কিহত আছে? পাষ্টত আছে। গতিকে আমি কি কৰিব লাগিব? প্ৰথমতে অবজেক্টটো ছাবজেক্ট, গতিকে দ্য টাইগাৰ। যিহেতু বাক্যটোৰ ভাৰ্বটো পাষ্ট ফৰ্মত আছে, গতিকে এইটো পাষ্ট ইনডেফিনিট টেন্স, গতিকে বি ভাৰ্বটো কি হ'ব? ৱাজ বা ৱেৰ। আৰু যদি ছাবজেক্টটো মানে পেছিভ ভইচৰ ছাবজেক্টটো, এইটো ছাবজেক্ট দ্য টাইগাৰ, ছাবজেক্টটো যদি ছিংগুলাৰ নাম্বাৰ হয় মানে এটাক বুজায় তেতিয়া ৱাজ হ'ব, যদি বহু বচন হয় প্লুৰেল নাম্বাৰ হয় তেতিয়া ৱেৰ হ'ব। গতিকে দ্য টাইগাৰ বুলি কওঁতে এইটো ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াৰ কি হ'ব? ৱাজ হ'ব। তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল, কিলটো পাষ্ট পাৰ্টিচিপল কৰিলে কি হ'ব? একেটাই হ'ব, কিল্ডেই হ'ব। দ্য টাইগাৰ ৱাজ কিল্ড। তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰাৰ পিছত আমি বাই বহাব লাগিব। তাৰপিছত কি আহিব? ছাবজেক্টটো অবজেক্ট, ছাবজেক্টটো কি? দ্য হাণ্টাৰ, গতিকে এইটো আহিব দ্য হাণ্টাৰ। গতিকে দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ। ঠিক একেধৰণে আই পোষ্টেড দ্য লেটাৰ য়েষ্টাৰডে, গতিকে য়েষ্টাৰডেটো সময়, গতিকে সময়টো বাদ দিবা, য়েষ্টাৰডে একেবাৰে লাষ্টত বহাবা। আই পোষ্টেড দ্য লেটাৰ, গতিকে এইটো কৰিবা তোমালোকে। দ্য লেটাৰ ৱাজ পোষ্টেড বাই মি, এনেধৰণে হ'ব। ইয়াৰ পিছত কি আছে? পাষ্ট কণ্টিনিউৱাছ। আৰু বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে বুলি কেনেধৰণে গম পাবা? বাক্যটোত কি থাকিব? ৱাজ বা ৱেৰ থাকিব আৰু ভাৰ্বৰ লগত আইএনজি লাগি থাকিব, তেতিয়া গম পাবা যে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্স। তাৰ কাৰণে আমি কি কৰিব লাগিব? পাষ্ট কণ্টিনিউৱাছ টেন্সটো আমি পেছিভ ভইচৰ সৈতে অবজেক্টটো ছাবজেক্ট, গতিকে ফুটবল। তাৰপিছত আমি ৱাজেৰ ব্যৱহাৰ কৰিব লাগিব, গতিকে ফুটবলটো ছিংগুলাৰ নাম্বাৰ, গতিকে ৱাজ হ'ব। তাৰপিছত আমি বিং ব্যৱহাৰ কৰিব লাগিব, বিং। কণ্টিনিউৱাছ হ'লে আমি পেছিভ ভইচৰ নিলে বি ভাৰ্ব বিং আহিবই, গতিকে বিং। তাৰপিছত আমি ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিব লাগিব, প্লেটো পাষ্ট পাৰ্টিচিপল প্লেইড। তাৰপিছত বাই, তাৰপিছত ডেটো ইফালে গ'লে কি হ'ব? অবজেক্টত আহিলে ডেম হ'ব। গতিকে ফুটবল ৱাজ বিং প্লেইড বাই ডেম, গতিকে হি ৱাজ ৰাইটিং এ লেটাৰ, এইটো কৰিবা তোমালোকে। ইয়াৰ পিছত আছে পাষ্ট পাৰফেক্ট টেন্স। আৰু বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত আছে বুলি আমি কেনেধৰণে গম পাম? বাক্যটোত হেড থাকিব, ছাবজেক্টৰ পিছতে হেড থাকিব, আৰু ইয়াৰে যিটো ভাৰ্ব সেই ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ থাকিব। মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ নিচিনা একেই, কিন্তু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হেভ হেজ থাকিব, ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ থাকিব, কিন্তু ইয়াত হেড থাকিব, মানে হেভ হেজৰ পাষ্ট হেড। গতিকে ইয়াতে আমি কি কৰিব লাগিব? নিয়ম একেই আৰু অবজেক্টটো ছাবজেক্ট, আমি প্ৰথমতে পেছিভ ভইচৰ নিলে অবজেক্টটো ছাবজেক্ট কৰিব লাগিব, গতিকে অবজেক্টটো কি? ইট, গতিকে ছাবজেক্টটো নিলে কি হ'ব? ইটেই আহিব। তাৰপিছত আমি হেডৰ লগতে বিন বহাব লাগিব, হেড বিন। তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল মানে পাষ্ট পাৰ্টিচিপল হৈ আছে, গতিকে এইটো একে থাকিব। তাৰপিছত বাই হিম হ'ল। তাৰপিছত যদি বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্সৰ হয়, তেতিয়া ফিউচাৰ ইনডেফিনিট টেন্সৰ হ'লে আমি কেনেধৰণে কৰিম? ফিউচাৰ ইনডেফিনিট টেন্সৰ হ'লে আমি কেনেধৰণে কৰিম? ফিউচাৰ ইনডেফিনিট টেন্সৰ হ'লে আমি কেনেধৰণে কৰিম? আৰু বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্সত আছে বুলি আমি কেনেধৰণে গম পাম? বাক্যটোত চেল বা উইল থাকিব আৰু ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকিব, তেতিয়া গম পাব যে বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্সত আছে। গতিকে ইয়াত উইল আছে আৰু ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত আছে, গতিকে এইটো এক্টিভ ভইচটো কিহত আছে? ফিউচাৰ ইনডেফিনিট টেন্সত আছে। গতিকে ইয়াতে দ্য মেকানিক উইল ৰিপেয়াৰ মাই কাৰ, মানে মেকানিকজনে মোৰ গাড়ীখন কি কৰিব? মেৰামতি কৰিব, ৰিপেয়াৰ কৰিব। কি ৰিপেয়াৰ কৰিব? মাই কাৰ, গতিকে মাই কাৰটো অবজেক্ট, গতিকে এইফালে আহিব
মাই কাৰ এইটো আকৌ মি থাকিলেহে এফালে আহিলে আই হ'ব গতিকে মাই কাৰটো আকৌ মাই কাৰে থাকিব আই কাৰ নিদিবা আকৌ বুজি পাইছানে গতিকে মাই কাৰটো এইফালে ছাবজেক্টত আহিলে কি হ'ব মাই কাৰেই হ'ব গতিকে মাই কাৰ ইয়াৰ পিছত কি আহিব তাৰপিছত আমি চেল উইল ব্যৱহাৰ কৰিব লাগিব তাৰ লগতে বি আহিব চেল উইল আৰু ইয়াতে যদি চেল উইলৰ ব্যৱহাৰটো জানানে ছাবজেক্টটো যদি ফাৰ্ষ্ট পাৰ্চন হয় অৰ্থাৎ আই আৰু উই হয় তেতিয়া আমি চেল ব্যৱহাৰ কৰিম আৰু যদি আই আৰু উইৰ বাহিৰে অন্য ছাবজেক্ট হয় তেতিয়া আমি কি ব্যৱহাৰ কৰিম উইল ব্যৱহাৰ কৰিম গতিকে মাই কাৰ হ'লে এইটো কি হ'ব উইল হ'ব যদি আই বা উই থাকে তেতিয়া আমি চেল ব্যৱহাৰ কৰিম তাৰপিছত উইল ব্যৱহাৰ কৰাৰ পিছত কি আহিব ইয়াৰ পিছত বি আহিব তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ৰিপেয়াৰটো পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'লে কি হ'ব ৰিপেয়াৰ্ড তাৰপিছত বাই আহিব তাৰপিছত ছাবজেক্টটো কি দ্য মেকানিক ফুল ষ্টপ গতিকে দ্য কাৰ উইল বি ৰিপেয়াৰ্ড বাই দ্য মেকানিক ঠিক একেধৰণে দে উইল প্লে ফুটবল গতিকে তোমালোকে কৰিবা কি হ'ব ফুটবল উইল বি প্লেড বাই দেম এনেধৰণে হ'ব যদি এক্টিভ ভইচৰ ভাৰ্বটো গ্ৰুপ ভাৰ্ব হয় তেতিয়া পেছিভ ভইচলৈ নিওঁতে ভাৰ্বটোৰ পিছত থকা প্ৰিপজিশ্যনটো মানে ভাৰ্বৰ পিছতে থাকি যায় মানে গ্ৰুপ ভাৰ্ব মানে বুজি পাইছানে গ্ৰুপ ভাৰ্ব যদি তোমালোকে বুজি পোৱা নাই মানে গ্ৰুপ ভাৰ্বৰ বিষয়ে মই আগত ভিডিঅ' বনাই থৈছোঁ আৰু তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই মই লিংক দি দিম তোমালোকে গৈ ভিডিঅ'টো চাই ল'ব পাৰিবা আৰু গ্ৰুপ ভাৰ্ব মানে হ'ল এনেধৰণৰ এটা ভাৰ্ব মানে ভাৰ্বটোৰ লগতে এটা প্ৰিপজিশ্যন লগ লাগি পেলাই অন্য এটা অৰ্থ প্ৰকাশ কৰে এটা নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰে তাকে কওঁ আমি গ্ৰুপ ভাৰ্ব যেনেকৈ লাফ এট মানে হ'ল লাফ মানে হহা কিন্তু তাৰ লগতে যদি আমি এটটো ব্যৱহাৰ কৰি দিওঁ তেতিয়া তাৰ অৰ্থ হ'ব সেইটো এটা গ্ৰুপ ভাৰ্ব হ'ব আৰু লাফ এট মানে হ'ল ইটিকিং কৰা ঠিক একেধৰণে প্ৰিজাইড অভাৰটো এটা হ'ল গ্ৰুপ ভাৰ্ব গতিকে এইটো হ'ব প্ৰিজাইড অভাৰ মানে হ'ল সভাপতিত্ব কৰা গতিকে ঠিক একেধৰণে গিভ এৱেটো হ'ল এটা গ্ৰুপ ভাৰ্ব আৰু গিভ এৱে মানে হ'ল বিলাই দিয়া গতিকে এনেধৰণৰ যদি বাক্যটোত গ্ৰুপ ভাৰ্ব থাকে তেতিয়া গ্ৰুপ ভাৰ্ব থাকিলে কি হ'ব সেই গ্ৰুপ ভাৰ্বটো থাকিলে মানে তাত যিটো প্ৰিপজিশ্যন সেই প্ৰিপজিশ্যনটো আমি ভাগ কৰিব নোৱাৰোঁ মানে ইয়াৰ পিছতে বাইটো আমি কি কৰিব লাগিব সেই প্ৰিপজিশ্যনটো বহোৱাৰ পিছতহে বাইটো বহাব লাগিব মানে পাৰ্থক্যটো সেইটোৱে মানে লাফ এট আছে নহয় সেইটো আমি লাফ এট তাৰপিছতহে বাই আহিব কথাটো বুজি পাইছেনে পাৰ্থক্যটো সেইটোৱে মানে তাৰ লগত লাগি থকা গ্ৰুপ ভাৰ্বটোৰ লগত লাগি থকা প্ৰিপজিশ্যন যিটো সেই প্ৰিপজিশ্যনটো আমি মানে ভাগ কৰিব নোৱাৰোঁ একেলগে থাকিব মানে লাফ এট আছে নহয় লাফ এটেই থাকিব বুজি পাইছেনে তাৰপিছতহে বাই আহিব কিন্তু আগতে আমি কি কৰিছিলোঁ ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰাৰ পিছতে বাই আহিছিলে গতিকে লাফট বাই বহালে নহ'ব আকৌ এটটো লগতে লাগি যাব তাৰপিছতে বাই আহিব কথাটো সেইটোৱে যেনে দে ৱেৰ লাফিং এট দ্য অল্ড মেন বুজি পাইছেনে গতিকে এইটো যদি আমি পেছিভ ভইচলৈ নিওঁ তেতিয়া কি হ'ব দ্য অল্ড মেনটো হ'ল অবজেক্ট এইটো ছাবজেক্টত আহিব গতিকে দ্য অল্ড মেন তাৰপিছত এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ গতিকে ইজ বিং আহিছে গতিকে দ্য অল্ড মেন ইজ বিং তাৰপিছত কি আহিব ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিব লাগিব আৰু লাফটো পাষ্ট পাৰ্টিচিপল কৰিলে কি হ'ব লাফৰ লগত যিটো আইনজি লাগি আছে সেইটো বাদ দিয়া গতিকে লাফটো পাষ্ট পাৰ্টিচিপল কৰিলে কি হ'ব লাফট বুজি পাইছেনে দ্য অল্ড মেন ইজ বিং লাফট তাৰপিছত কি আহিব লগতে এটটো লাগি যাব যিহেতু এইটো গ্ৰুপ ভাৰ্ব গতিকে এটটো লাগি যাব তাৰপিছতহে বাই আহিব গতিকে কথাটো হ'ল সেইটো দ্য অল্ড মেন ইজ বিং লাফ এট বাই ডেম ঠিক একেধৰণে দ্য হেডমাষ্টাৰ প্ৰিজাইডেড অভাৰ দ্য মিটিং গতিকে ইয়াত অবজেক্টটো হ'ল দ্য মিটিং গতিকে দ্য মিটিং তাৰপিছত যিহেতু ভাৰ্বটো পাষ্টত আছে গতিকে এইটো আমি পাষ্ট ইনডেফিনিট গতিকে পেছিভ ভইচলৈ বিভাগ হিচাপে ৱাজৰ ব্যৱহাৰ কৰিব লাগিব গতিকে দ্য মিটিং ৱাজ প্ৰিজাইডেড তাৰপিছত অভাৰটো ব্যৱহাৰ কৰিব লাগিব বুজি পাইছেনে প্ৰিজাইডেডৰ পিছতে আকৌ বাইটো ব্যৱহাৰ কৰিলে ভুল হ'ব কিয়নো এইটো গ্ৰুপ ভাৰ্ব গতিকে তাৰ লগতে লাগি থকা যিটো প্ৰিপজিশ্যন সেই প্ৰিপজিশ্যনটো লগতে লাগি থাকিব গতিকে প্ৰিজাইডেড অভাৰ গতিকে তাৰপিছতহে বাই আহিব গতিকে দ্য মিটিং ৱাজ প্ৰিজাইডেড অভাৰ বাই দ্য হেডমাষ্টাৰ ঠিক একেধৰণে দ্য হেডমাষ্টাৰ গেভ এৱে দ্য প্ৰাইজেছ গতিকে এইটো কি হ'ব দ্য প্ৰাইজেছ ৱেৰ গিভেন এৱে বাই দ্য হেডমাষ্টাৰ এনেধৰণে গ্ৰুপ ভাৰ্ব থাকিলে বাক্যটোত যদি গ্ৰুপ ভাৰ্ব থাকে তেতিয়া আমি এনেধৰণে কৰিব লাগিব গ্ৰুপ ভাৰ্বটোৰ লগত লাগি থকা যিটো প্ৰিপজিশ্যন সেই প্ৰিপজিশ্যনটো আমি গ্ৰুপ ভাৰ্বৰ লগতে থাকিবলৈ দিব লাগিব আৰু যদি বাক্যটোত দুটা অবজেক্ট থাকে তেতিয়া বাক্যটো পেছিভ ভইচলৈ নিওঁতে সাধাৰণতে পাৰ্চন অবজেক্টটো বাহিৰলৈ ছাবজেক্ট হিচাপে ওলাই আহে আৰু আনটো অবজেক্ট ভাৰ্বৰ পিছত থাকি যায় আৰু ইয়াতে
এই PDF ফাইলটো মানে বনাই দিওঁতে কি হৈছে অসমীয়া কিছুমান ৱৰ্ড মানে চেঞ্জ হৈ গুচি যায় ইয়াতে মই সেইটো কি কাৰণে হৈছে ধৰিব পৰা নাই মানে আৰুটো ৰৈৰো হ'ব লাগিছিলে কিন্তু নোটখিনি লিখোঁতে মই তেনেধৰণে লিখিছিলোঁ কিন্তু PDF ফাইললৈ কনভাৰ্ট কৰি দিওঁতে এইটো চেঞ্জ হৈ গৈছে গতিকে অসমীয়া দুই এটা ৱৰ্ড তেনেধৰণে থাকিব পাৰে গতিকে সেইখিনি ইমান কথা নাই তোমালোকে সেইখিনি চাই ল'বা গতিকে ইয়াত কথাটো হ'ল কি যদি বাক্যটো দুটা অবজেক্ট থাকে তেতিয়া পেছিভ ভইচলৈ নিওঁতে সাধাৰণতে কি হয় পাৰ্চন অবজেক্টটো বাহিৰলৈ সাবজেক্ট হিচাপে উলিয়াই আনিব লাগে যদি বাক্যটো দুটা অবজেক্ট থাকে তেতিয়া আমি যিকোনো এটা অবজেক্ট বাহিৰলৈ উলিয়াই আনি পেলাই কৰিব পাৰিম কিন্তু ইয়াতে মন কৰিবা কিছুমান এনে ধৰণৰ সেন্টেন্স আছে যিবিলাকত আমি যিকোনো এটা অবজেক্ট বাহিৰলৈ উলিয়াই আনি পেলাই কৰিব নোৱাৰিম তাতে আমি কেৱল পাৰ্চন অবজেক্টটোহে আমি বাহিৰলৈ উলিয়াই আনি পেলাই মানে সাবজেক্ট হিচাপে উলিয়াই আনি পেলাই আমি কৰিব পাৰিম গতিকে তোমালোকে যদি দুটা অবজেক্ট অহা এনে ধৰণৰ কোৱেশ্যন আহে তেতিয়া তোমালোকে কি কৰিবা তেতিয়া পেছিভ ভইচলৈ নিওঁতে পাৰ্চন অবজেক্টটো বাহিৰলৈ উলিয়াই আনিবা যেটো নিয়ম সকলোতে খাটিব গতিকে কোটো ভুল নহয় মানে তোমালোকে কি কৰিবা যদি বাক্যটো দুটা অবজেক্ট থাকে আৰু পেছিভ ভইচলৈ নিব লাগে তেতিয়া দুটা অবজেক্ট থকা আহিলে তোমালোকে পাৰ্চন অবজেক্টটো বাহিৰলৈ উলিয়াই আনি প্লাই কৰিবা কিছুমান এনে ধৰণৰ বাক্য আছে যিবিলাকত আমি মানে যিকোনো এটা অবজেক্ট বাহিৰলৈ উলিয়াই আনি কৰিব নোৱাৰো কিন্তু কিছুমান বাক্য আছে আমি যিকোনো এটা অবজেক্ট বাহিৰলৈ উলিয়াই আনি কৰিব পাৰিম গতিকে তোমালোকক দুটা অবজেক্ট দিয়া থাকিলে তোমালোকে পৰীক্ষা দুটা অবজেক্ট দিয়া মানে প্ৰশ্ন আহিলে তেতিয়া কি কৰিবা পাৰ্চন অবজেক্টটো বাহিৰলৈ উলিয়াই আনি প্লাই কৰিবা যেনে হি গেভ মি এ বুক হি মোক এখন কিতাপ দিছিল হি গেভ মি এ বুক হি মোক এখন কিতাপ দিছিল ইয়াতে দুটা অবজেক্ট আছে কি দিছিল কি বা কাক বুলি প্ৰশ্ন কৰিলে আমি অবজেক্টটা পাওঁ কি দিছিল বুলি ক'লে কি হ'ব কিতাপ গতিকে বুক এ বুক কি দিছিল এ বুক এখন কিতাপ দিছিলে গতিকে ইয়াত এ বুকটো হ'ল এটা অবজেক্ট আৰু কাক দিছিল গতিকে কাক দিছিল বুলি ক'লে এটো কি হ'ব মোক মি গতিকে কাক বুলি প্ৰশ্ন কৰিলে যেটো উত্তৰ পাওঁ হেতু হ'ব পাৰ্চন অবজেক্ট গতিকে আমি সেই অবজেক্টটো বাহিৰলৈ উলিয়াই আনি পেলাই সাবজেক্ট হিচাপে বাহিৰলৈ উলিয়াই আনি পেলাই কৰিব লাগিব আৰু আনটো অবজেক্ট কি হ'ব ভাৰ্বৰ পিছত থাকি যাব যেনে হি গেভ মি এ বুক গতিকে হি গেভ মি এ বুক এটো কি হ'ব ইয়াত পাৰ্চন অবজেক্টটো চাব লাগিব দুটা অবজেক্ট আছে পাৰ্চন অবজেক্টটো কি মি গতিকে মিটো বাহিৰলৈ ওলাই আহিলে কি হ'ব আই গতিকে আই ওয়াজ গিভেন হল আই ওয়াজ গিভেন তাৰ পিছত কি হ'ব আৰু ইট আই ওয়াজ গিভেন ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিলো কিন্তু ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰাৰ পিছতে আগত কি আহিছিলে বাই আহিছিলে কিন্তু ইয়াত আমি বাই ব্যৱহাৰ কৰিব নোৱাৰিম কি কাৰণে বাইটো ইয়াৰ পিছতে আহিব কেতিয়া ইয়াৰ পিছত যেটো অবজেক্ট থাকি গল সেই অবজেক্টটো বহুৱাৰ পিছতহে বাই আহিব গতিকে গিভেন এ বুকটো আছিলে ন গতিকে এ বুকটো বহি যাব ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল কৰাৰ পিছত তাৰ পিছতহে বাই আহিব গতিকে আই ওয়াজ গিভেন এ বুক বাই হিম ইয়াত আকৌ আমি আই ওয়াজ গিভেন বাই এ বুক হিম এনে ধৰণে লিখিলে আকৌ ভুল হ'ব গতিকে আই ওয়াজ গিভেন দুটা অবজেক্ট থাকিলে পাৰ্চন অবজেক্টটো বাহিৰলৈ উলিয়াই আনিবা আৰু পাৰ্চন অবজেক্ট মানে বুজি পাইছানে কাক বুলি প্ৰশ্ন কৰিলে যেটো উত্তৰ পাওঁ হেতু হ'ল পাৰ্চন অবজেক্ট ঠিক একে ধৰণে দে ইলেক্টেড হিম সেক্ৰেটাৰী গতিকে এটো কি হ'ব দে ইলেক্টেড হিম সেক্ৰেটাৰী ইলেক্ট মানে কি নিৰ্বাচন কৰা দে ইলেক্টেড হিম সেক্ৰেটাৰী অৰ্থাৎ হিহতে তেওঁক সেক্ৰেটাৰী নিৰ্বাচন কৰিছিলে কি নিৰ্বাচন কৰিছিলে সেক্ৰেটাৰী কাক নিৰ্বাচন কৰিছিলে হিম গতিকে দুটা অবজেক্ট আছে হিম আৰু সেক্ৰেটাৰী আৰু ইয়াতে হিমটো হ'ল পাৰ্চন অবজেক্ট গতিকে হেতু আমি পেছিভ ভইচলৈ নিতে কি কৰিব লাগিব পাৰ্চন অবজেক্টটো বাহিৰলৈ উলিয়াই আনি কৰিব লাগিব গতিকে হি ওয়াজ ইলেক্টেড তাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰাৰ পিছতে কি হ'ব ইটো অবজেক্ট আহি যাব ইয়াৰ পিছতে সেক্ৰেটাৰী তাৰ পিছতে বাই আহিব গতিকে হি ওয়াজ ইলেক্টেড সেক্ৰেটাৰী বাই দেম গতিকে দুটা অবজেক্ট থাকিলে এনে ধৰণে কৰিব লাগিব ইয়াতে আৰু এটা কথা মনত ৰাখিবা যদি বাক্যটোত মে মাইট কেন কুড শুড আৰু মাষ্ট থাকে এই অক্সিলিয়াৰী ভাৰ্ব কিটা যদি থাকে তেতিয়া পেছিভ ভইচলৈ নিওঁতে ইয়াৰ পিছত বি ভাৰ্ব হিচাপে আমি ইয়াৰ পিছত বি ব্যৱহাৰ কৰিম বুজি পাইছানে যেনে আই কেন ডু ইট গতিকে এটো কি হ'ব পেছিভ ভইচলৈ নিতে প্ৰথমতে অবজেক্টটো সাবজেক্ট হ'ব গতিকে ইটটো হ'ল অবজেক্ট গতিকে এটো সাবজেক্টত আহিব গতিকে সাবজেক্ট ইট তাৰ পিছত আমি ইয়াৰ পিছত কি কৰিব লাগে অবজেক্টটো সাবজেক্ট কৰাৰ পিছত এটা বি ভাৰ্ব বহাব লাগে গতিকে বি ভাৰ্বটো আমি কি কৰিম যদি এই কিটা থাকে মে মাইট কেন কুড শুড মাষ্ট এই অক্সিলিয়াৰী ভাৰ্ব কিটা যদি থাকে তেতিয়া আমি সেই অক্সিলিয়াৰী ভাৰ্ব কিটা থাকিলে তাৰ পিছত আমি বি বহাম বি ভাৰ্ব হিচাপে মানে কেন থাকিলে কেন বি আহিব মে থাকিলে মে বি হ'ব মাইট থাকিলে মাইট বি কুড থাকিলে কুড বি শুড থাকিলে শুড বি মাষ্ট থাকিলে মাষ্ট বি এনে ধৰণে হ'ব গতিকে ইট গতিকে কেন আছে গতিকে কি আহিব কেন বি বি ভাৰ্ব হিচাপে আমি কি ব্যৱহাৰ কৰিম কেনৰ পিছতে বি ব্যৱহাৰ কৰিম গতিকে ইট কেন বি তাৰ পিছত আমি ভাৰ্বটো পাষ্ট পাৰ্টিসিপল আগৰখিনি পিছৰখিনি কি হ'ব মানে ডু টু পাষ্ট পাৰ্টিসিপল কৰিবলৈ ভাৰ্বটো ডান তাৰ পিছত আহিব বাই তাৰ পিছত সাবজেক্টটো অবজেক্ট
মি গতিকে ইট কেন বি ডান বাই মি ঠিক একেধৰণে উই শ্বুড ৰেচপেক্ট আৱাৰ ইল্ডাৰ্ছ গতিকে আৱাৰ ইল্ডাৰ্ছ শ্বুড বি ৰেচপেক্টেড বাই আছ বুজি পাইছেনে গতিকে এনেধৰণে আৰু যদি বাক্যটো ডু নট বা ডাছ নট থাকে তেতিয়া পেছিভ ভইচলৈ নিওঁতে বি ভাৰ্ব হিচাপে আমি এম ইজ আৰ তাৰ লগতে আমি নট ব্যৱহাৰ কৰিব লাগিব বুজি পাইছেনে যেনে হি ডাছ নট ন' মি গতিকে এইটো কি হ'ব প্ৰথমতে আমি অবজেক্টটো ছাবজেক্ট গতিকে আই তাৰপিছত আমি কি কৰিব লাগিব গতিকে ইয়াত ডাছ নট আছে গতিকে ডাছ নট থকাৰ মানে আমি কি কৰিব লাগিব বি ভাৰ্ব হিচাপে এম ইজ আৰ লগতে নট ব্যৱহাৰ কৰিব লাগিব ডাছটো উঠি যাব বুজি পাইছেনে ডাছ নটটো উঠি যাব তাৰপিছত কি আহিব এম ইজ আৰ নট বি ভাৰ্ব হিচাপে গতিকে আমি কি ব্যৱহাৰ কৰিব লাগিব আই লগত এম ব্যৱহাৰ কৰা হয় গতিকে সেইকাৰণে আই এম লগতে নট গতিকে আই এম নট তাৰপিছত পিছৰখিনি কি হ'ব ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ন'টো পাষ্ট পাৰ্টিচিপল কৰিলে কি হ'ব ভাৰ্বটো ন'টো পাষ্ট পাৰ্টিচিপল কৰিলে কি হ'ব নৌন তাৰপিছত আহিব কি নৌনৰ লগত পেছিভ ভইচৰ নে ইয়াৰ পিছত বাই ব্যৱহাৰ কৰা বাই ব্যৱহাৰ কৰা নহয় টু ব্যৱহাৰ কৰা হয় গতিকে আই এম নট নৌন টু তাৰপিছত ছাবজেক্ট টু অবজেক্ট হিম গতিকে আই এম নট নৌন টু হিম ঠিক একেধৰণে আই ডু নট লাইক কফি গতিকে কি হ'ব কফি ইজ নট লাইক বাই মি আৰু যদি বাক্যটো ডিড নট থাকিলে পেছিভ ভইচৰ নিতে ৱাজ ৱেৰ প্লাছ নট ব্যৱহাৰ কৰা হয় যেনে হি ডিড নট মিট মি গতিকে কি হ'ব আই ৱাজ নট মিট বাই হিম আই ডিড নট বাই দ্য বুক এইটো কি হ'ব দ্য বুক ৱাজ নট বট বাই মি ইয়াৰ পিছত আমি চাওঁ যে যদি বাক্যটো পেছিভ ভইচত থাকে তেতিয়া পেছিভ ভইচৰ পৰা আমি এক্টিভ ভইচলৈ কেনেধৰণে আনিব পাৰিম আৰু নিয়মখিনি একেই মানে ইয়াৰ উল্টাটো হ'ব মানে আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিয়াৰ নিয়মৰ ওলোটাটো হ'ব বুজি পাইছেনে গতিকে ওলোটা নিয়মখিনি হ'ব যেনেকৈ আমি পেছিভ ভইচলৈ নিওঁতে বাই লগাইছিলোঁ গতিকে এতিয়া আমি এক্টিভ ভইচলৈ নিলে কি হ'ব বাই উঠি যাব আৰু এটা বি ভাৰ্ব লগাইছিলোঁ গতিকে বি ভাৰ্বটো কি হ'ব এতিয়া এক্টিভ ভইচলৈ আনোতে বি ভাৰ্বটো উঠি যাব বুজি পাইছেনে আৰু আমি অবজেক্টটো ছাবজেক্ট কৰিছিলোঁ গতিকে ঠিক ইয়াতো আমি ঠিক তেনেধৰণে কৰিব লাগিব ইয়াত আমি কি কৰিব লাগিব প্ৰথমতে অবজেক্টটো ছাবজেক্ট কৰিব লাগিব গতিকে ইয়াতে চোৱা আমি কৰি চাওঁ দুটামান কফি ইজ টেকেন বাই মাই ফাদাৰ আৰু বাক্যটো পেছিভ ভইচত আছে বুলি কেনেধৰণে গম পাবা এইটো এটা মেইন ইম্পৰ্টেণ্ট কথা বাক্যটো পেছিভ ভইচত আছে বুলি কেনেধৰণে গম পাবা যদি বাক্যটোত বি ভাৰ্ব এম ইজ আৰ ৱাজ ৱেৰ বা বি বিন বা বিং BEING থাকে বুজি পাইছেনে আৰু ভাৰ্বটো যদি পাষ্ট পাৰ্টিচিপল হৈ থাকে মানে এইকেইটা যিকোনো এটা থাকি পেলাই ধৰি লোৱা এম আছে ইজ আছে আৰ আছে বা ৱাজ আছে ৱেৰ আছে বা বি আছে বিন আছে বা বিং আছে যিকোনো এটা আছে বি ভাৰ্ব তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ আছে তেতিয়া গম পাব যে সেইটো পেছিভ ভইচত আছে তেতিয়া আমি গম পাম যে সেইটো এক্টিভ ভইচলৈ নিব লাগে গতিকে কফি ইজ টেকেন বাই মাই ফাদাৰ গতিকে এই বাক্যটোত বি ভাৰ্ব ইজ আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ আছে গতিকে আমি গম পালোঁ যে এইটো পেছিভ ভইচত আছে গতিকে আমি কি কৰিব লাগিব বাই পিছত থকা যিটো অবজেক্ট সেই অবজেক্টটো আমি ছাবজেক্টলৈ আনিব লাগিব গতিকে কি হ'ব মাই ফাদাৰ হ'ল তাৰপিছত ইয়াৰ পিছত কি হ'ব বি ভাৰ্বটো উঠি যাব এম ইজ আৰ ৱাজ যি এন থাকক এইটো কি হৈ যাব বি ভাৰ্বটো উঠি যাব গতিকে ইজটো উঠি যাব আৰু যদি বাক্যটোত এম ইজ আৰ থাকে তেতিয়া এম ইজ আৰ থাকিলে কি হ'ব মানে এক্টিভ ভইচলৈ আনোতে ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মলৈ গুচি আহিব গতিকে টেকেনটো ক'ৰ পৰা আহিছে টুকৰ পৰা আহিছে টেকৰ পৰা আহিছে টেক টুক টেকেন গতিকে মাই ফাদাৰ টেক গতিকে প্ৰেজেণ্ট ফৰ্মলৈ গুচি আহিব বুজি পাইছেনে গতিকে প্ৰেজেণ্ট ফৰ্মলৈ গুচি আহোঁতে ইয়াতে মন কৰিবা যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত এছ বাই এছ যোগ হ'ব গতিকে মাই ফাদাৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ইয়াতে কি হ'ব এছ এটা যোগ হ'ব আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে কি আইৰ বাহিৰে অন্য যিবিলাক সকলোবিলাক ছিংগুলাৰ নাম্বাৰ আইৰ বাহিৰে যিবিলাক একবচন বা ছিংগুলাৰ নাম্বাৰ যিবিলাক ছাবজেক্ট ছিংগুলাৰ নাম্বাৰ আইৰ বাহিৰে সেইবিলাক আমি কি বুলি ক'ম থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে মাই ফাদাৰ টেক্স তাৰপিছত কি আহিব ছাবজেক্ট টু অবজেক্ট কফিটো ছাবজেক্ট ইয়াত অবজেক্ট আহিলে গতিকে মাই ফাদাৰ টেক্স কফি ইয়াতে আছে এ লেটাৰ ইজ বিং ৰিড বাই মাই ফাদাৰ গতিকে কি হ'ব ইয়াতে কি হ'ব এ লেটাৰ ইজ বিং ৰিড বাই মাই ফাদাৰ গতিকে ইয়াতে বাই পিছত মাই ফাদাৰ আছে গতিকে এইটো কিহত আহিব ছাবজেক্টত আহিব মাই ফাদাৰ
ইয়াৰ পিছত আমি কি কৰিব লাগিব ইয়াতে যিটো বি ভাৰ্ব সেই বি ভাৰ্বটো আমি উঠাই দিব লাগিব কিন্তু যদি বিং থাকে তেতিয়া বিং থাকিলে এম ইজাৰটো থাকিব বুজি পাইছানে ইয়াতে আমি ইজটো উঠাই দিছিলোঁ কাৰণ ইয়াত বিং নাছিলে যদি বিং থাকে তেতিয়া এম ইজাৰটো থাকি যাব গতিকে মাই ফাদাৰ লগত কি আহিব এম ইজাৰটো থাকিব গতিকে কি হ'ব ইজ মাই ফাদাৰ ইজ বিংটো উঠি যাব আৰু বিংটো উঠি যোৱাৰ পিছত কি হ'ব ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আই এন জি আহিব ৰিড তাৰপিছত আই এন জি আহিব মাই ফাদাৰ ইজ অৰ্থাৎ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন ধৰি লিখি দিলেই হ'ল গতিকে প্ৰথমতে ছাবজেক্টৰ পিছত আমি জানো যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এম ইজাৰ আহে তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আই এন জি আহিব তাৰপিছত আহিব অবজেক্ট এ লেটাৰ ছাবজেক্টটো অবজেক্ট হ'ব ইয়াত আকৌ এক্টিভ ভইচলৈ নিওঁতে আকৌ বাই ব্যৱহাৰ কৰি নিদিবা কিছুমান ষ্টুডেণ্টে সেইটো ভুল কৰে গতিকে প্ৰথম তোমালোকে মন কৰিবা যে সেইটো আমি এক্টিভ ভইচলৈ আনি আছোঁ নে পেছিভ ভইচলৈ আনি আছোঁ ঠিক একেধৰণে দ্য ৱৰ্ক হেজ বিন ডান বাই হিম গতিকে এইটো পেছিভ ভইচত আছে হেজ বিন আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ আছে বিন আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ আছে অৰ্থাৎ এইটো পেছিভ ভইচত আছে গতিকে আমি কি কৰিম বাই পিছত থকাটো হি গতিকে হিম গতিকে হিমটো এইফালে আহিব ছাবজেক্টত হি হ'ব তাৰপিছত কি আহিব হেভেজ থাকিলে হেভেজে আহিব মানে এইটো পাষ্ট পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে গতিকে হি হেজ বুজি পাইছানে গতিকে হি লগত হেজ ব্যৱহাৰ কৰা হয় তাৰপিছত বিনটো উঠি যাব তাৰপিছত কি আহিব আৰু আমি জানো যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এক্টিভ ভইচ আৰু পেছিভ ভইচ দুইটাতে ভাৰ্বটো একে থাকে গতিকে ডানটো একে থাকিব ডান হি হেজ ডান তাৰপিছত ছাবজেক্টটো অবজেক্ট দ্য ৱৰ্ক গতিকে ঠিক একেধৰণে আমি এইখিনিও কৰিব পাৰিম দ্য টাইগাৰ ৱাজ কিল বাই হিম গতিকে হি কিল দ্য টাইগাৰ এনেধৰণে হ'ব বুজি পাইছানে ইয়াত ৱাজটো উঠি যাব আৰু ৱাজটো উঠি গ'লে কি হৈ যাব ভাৰ্বটো পাষ্টলৈ গুচি আহিব হি কিল দ্য টাইগাৰ এনেধৰণে হ'ব তাৰপিছত আছে ইট কেন বি ডান বাই হিম গতিকে হি তাৰপিছত কি আহিব কেন ডু ইট এইটো এনেধৰণে হ'ব তাৰপিছত আছে দ্য ব্ৰিজ হেজ বিন কমপ্লিট ইয়াতে আকৌ মন কৰিবা কেতিয়াবা আকৌ পেছিভ ভইচটোত কামটো কাৰ দ্বাৰা কৰা হৈছে সেইটো দিয়া নাথাকে মানে পেছিভ ভইচৰ অবজেক্টটো দিয়া নাথাকে বাই কাৰ দ্বাৰা কৰা হৈছে মানে সেইটো দিয়া নাথাকে যেনে দ্য ব্ৰিজ হেজ বিন কমপ্লিট মানে দলংখন কমপ্লিট কৰা হ'ল সম্পূৰ্ণ কৰা হ'ল কাৰ দ্বাৰা সম্পূৰ্ণ কৰা হ'ল সেইটো দিয়া নাই মানে আগত বাই আমুক বাই হিম বাই হিজ ফাদাৰ এনেধৰণে দিয়া আছিলে কিন্তু ইয়াত বাইটো নাই অৰ্থাৎ অবজেক্টটো নাই মানে গতিকে এনেধৰণে আহিবও পাৰে এনেধৰণে মানে এইটো ইম্পৰ্টেণ্ট আহে প্ৰায় গতিকে দ্য ব্ৰিজ হেজ বিন কমপ্লিট তেতিয়া আমি কি কৰিব লাগিব যদি পেছিভ ভইচৰ অবজেক্টটো নাথাকে তেতিয়া আমি এক্টিভ ভইচৰ ছাবজেক্টটো ধৰি ল'ব লাগিব গতিকে দ্য ব্ৰিজ হেজ বিন কমপ্লিট মানে বাক্যটোৰ লগত খাপ খোৱাকৈ এটা ছাবজেক্ট ধৰি ল'ব লাগিব দ্য ব্ৰিজ হেজ বিন কমপ্লিট মানে দলংখন সম্পূৰ্ণ কৰা হ'ল দলংখন কোনে সম্পূৰ্ণ কৰিব দ্য ৱৰ্কাৰ্ছ গতিকে আমি ছাবজেক্টটো কি ধৰি ল'ব পাৰোঁ দ্য ৱৰ্কাৰ্ছ কাম কৰা মানুহে বা কৰ্মীকেইজনে বা কৰ্মীসকলে দলংখন সম্পূৰ্ণ কৰিব গতিকে দ্য ৱৰ্কাৰ্ছ তাৰপিছত কি হ'ব বহু বচন হ'লে ইয়াত আহিব হেভ তাৰপিছত বিনটো উঠি যাব তাৰপিছত ভাৰ্ব আহিব কমপ্লিটেড তাৰপিছত অবজেক্ট দ্য ব্ৰিজ ছাবজেক্টটো অবজেক্ট দ্য ৱৰ্কাৰ্ছ হেভ কমপ্লিটেড দ্য ব্ৰিজ ঠিক একেধৰণে হি ৱাজ টেকেন টু হস্পিটেল অৰ্থাৎ তাক হস্পিটেললৈ লৈ যোৱা হৈছিল কোনে লৈ গৈছিলে বাই কোন এইটো দিয়া নাই বুজি পাইছেনে এইটো পেছিভ ভইচত আছে বি ভাৰ্ব আছে ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কিন্তু ইয়াত বাই কাৰ দ্বাৰা কামটো কৰা হৈছে এইটো দিয়া নাই হি ৱাজ টেকেন টু হস্পিটেল তাক হস্পিটেললৈ লৈ যোৱা হৈছিল কাৰ দ্বাৰা কামটো কৰা হৈছে এইটো দিয়া নাই অৰ্থাৎ গতিকে তাক হস্পিটেললৈ লৈ যোৱা হৈছিল গতিকে কোনে লৈ গৈছিলে গতিকে এই কামটো যিকোনো এজন মানে পাৰ্চনে কৰিব পাৰে ছাবজেক্টে কৰিব পাৰে হি লৈ গৈছিলে বা তাৰ দেউতাকে লৈ গৈছিলে বা সিহঁতে লৈ গৈছিলে বা মই লৈ গৈছিলোঁ বা যিকোনো এজন মানুহে লৈ গৈছিলে গতিকে তেনেধৰণে লিখিব পাৰোঁ যিকোনো এটা ছাবজেক্ট ধৰিব পাৰোঁ গতিকে আমি দে বুলি ধৰিলোঁ সিহঁতে লৈ গৈছিলে বা হিজ ফাদাৰ যিকোনো এটা ছাবজেক্ট ধৰিব পাৰোঁ কিন্তু কিছুমান বাক্যত আকৌ আমি যিকোনো এটা ছাবজেক্ট ধৰিব নোৱাৰোঁ যেনে ধৰি লোৱা ৰোগীজনক পৰীক্ষা কৰি থকা হৈছে কেতিয়া ৰোগীজনক কোনে পৰীক্ষা কৰি থাকিব তাত ছাবজেক্টটো ডক্টৰ হ'ব ডক্টৰজনে ঠিক একেধৰণে মানে তেনেধৰণৰ বাক্যবিলাকত আমি
নিৰ্দিষ্ট এটা ছাবজেক্ট ধৰি ল'ব লাগিব কিন্তু কিছুমান বাক্যত আমি যিকোনো ছাবজেক্ট ধৰিব পাৰোঁ অৰ্থাৎ বাক্যটোৰ অৰ্থৰ লগত খাপ খালেই হ'ল কামটোৰ লগত খাপ খোৱাকৈ ছাবজেক্টটো ধৰিলেই হ'ল গতিকে হি ৱাজ টেকেন টু হস্পিটেল গতিকে তাক হস্পিটেললৈ আৰু ইয়াত টু হস্পিটেললৈ গতিকেটো কি প্লেচ গতিকে প্লেচ থাকিলে বা প্লেচ হ'লে বা টাইম হ'লে সেইখন এৰি দিবলৈ কৈছোঁ একেবাৰে লাষ্টত কৰিবা গতিকে টু হস্পিটেলটো এইটো একেবাৰে লাষ্টত বহাই দিলেই হ'ল মানে মেইন যিটো চেণ্টেঞ্চ সেইটো হ'ল কি হি ৱাজ টেকেন সেইখিনিকে বুজি পাইছানে গতিকে ইয়াত এক্টিভ ভইচ হ'লে ৱাজ হৈ উঠি যাব গতিকে ৱাজ হৈ উঠি গ'লে ভাৰ্বটো কি হ'লে গুচি যাব পাষ্টলৈ গুচি যাব গতিকে টুক দে টুক তাৰপিছত কি হ'ব ভাৰ্বটো হোৱাৰ পিছত তাৰপিছত অবজেক্ট আহিব গতিকে হিটো আহিব হিম গতিকে দে টুক হিম টু হস্পিটেল গতিকে এনেধৰণে আমি পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈ নিব পাৰিম আৰু পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈ কেনেধৰণে নিব পাৰি ইয়াৰ ওপৰত মই বিতংকৈ ইয়াতকৈও মানে খুব বিতংকৈ এটা ভিডিঅ' মানে স্পেচিয়েলি এটা ভিডিঅ' মানে পাৰ্টিকুলাৰলি মই সেই টপিকটোৰ ওপৰত এটা ভিডিঅ' বনাই থৈছোঁ আৰু যদি তোমালোকে সেই ভিডিঅ'টো চাব বিচাৰা তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা বা তোমালোকে কমেণ্ট কৰি জনাবা কমেণ্টত মই লিংক দি দিম